জয় মা চামুণ্ডা। ৰাশিফলৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰাশিফল হৈছে 4 ছেপ্টেম্বৰ 2024 বুধবাৰ পৰিছে, মাহ ভাদ মাহ আপোনালোকে সকলোৱে জানে। ৰাতিপুৱা 9:56 লৈকে আজি সিংহ ৰাশি থাকিব আৰু 9:56 পিছত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ কন্যা ৰাশি পৰিব আৰু আজি যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ কান্তা যোগ পৰিব। এতিয়া হকচোন আমি মেষৰ পৰা মীনৰ আধাৰত নিৰ্ণয় কৰিম। মেষৰ কাৰণে কেনেকুৱা? মেষৰ কাৰণে বৰ এটা ভাল নহয়। আপোনালোকে সাৱধান হ'ব লাগিব প্ৰত্যেকটো কাম কৰোঁতে, আৰু যিকোনো বহু ডাঙৰ শুভ কামবিলাক যিবিলাক নেকি শুভ কামৰ শ্ৰেণীত পৰে তেনেকুৱা কোনো ধৰণৰ কাম আপোনালোকে নকৰাটো ভাল হ'ব। পৰাক্ৰমৰ কাৰণে অৱশ্যে দিনটো ভাল। ক'ৰবাত যদি কিবা ধৰক পৰাক্ৰমৰ দ্বাৰা ওলাই আনিব লগা কাম আছে তেতিয়াহ'লে আপোনালোকে কৰিব পাৰে। লগতে আপোনালোকৰ বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত বৰ এটা শুভ নহয়, আপোনালোকে সাৱধান হ'ব লাগিব। বৃষৰ কাৰণে খুব ভাল। বৃষে প্ৰেমৰ ক্ষেত্ৰত, সন্তানৰ ক্ষেত্ৰত, সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত, এনেকুৱা প্ৰত্যেকটো ক্ষেত্ৰত য'ত নেকি বুদ্ধিৰ ইউজ হয়, মানে বেছিকৈ মাইণ্ড পাৱাৰটো ইউজ হয়, তেনেকুৱা প্ৰত্যেকটো কামৰ কাৰণে শুভ দেখা গৈছে। মিথুনৰ কাৰণে ভাল নহয়। মানসিক চিন্তা ক্লেশ এটা বনি থাকিব, নোহোৱা চিন্তা মনত আহি থাকিব পাৰে, নিগেটিভ থিংকিং আপোনালোকৰ আহি থাকিব পাৰে, মাথাৰ বিষ আদি, শৰীৰৰ বিষ আদি আপোনালোকৰ হ'ব পাৰে। গতিকে সাৱধান আপোনালোকে হ'ব লাগিব। বাণীত আপোনালোকে কণ্ট্ৰল ৰাখি পেলাই ইউজ কৰাটো দৰকাৰী হ'ব। এতিয়া আহিব কৰ্কটৰ কাৰণে। কৰ্কটৰ কাৰণে পৰাক্ৰমৰ ক্ষেত্ৰত, যিকোনো বস্তু এটা প্ৰাপ্তিৰ কাৰণে খুব কষ্ট কৰা, মেহনত কৰা, এইবিলাকৰ ক্ষেত্ৰত, সৰু চুটি যাত্ৰাবিলাকৰ ক্ষেত্ৰত, কিবা এটা নতুন বস্তু শিকি আছে, শিকাৰ কাৰণে মেহনত কৰি আছে, বস্তুটো মানে আপোনালোকে পুৰা অধ্যয়ন কৰি নিজৰ ভিতৰত সোমোৱাই ল'ব বিচাৰিছে, তেনেকুৱা প্ৰত্যেকটো কামৰ কাৰণে শুভ দেখা গৈছে। সিংহৰ কাৰণে বৰ এটা শুভ বুলি ক'ব নোৱাৰি। বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ ভাল নহয়, টেনচন চলি থাকিব, মাথাৰ বিষ আদিও আপোনালোকৰ হ'ব পাৰে, মানে বাদ বিবাদো হৈ থাকিব পাৰে, বাদ বিবাদৰ কাৰণে হয়তো আপোনালোকৰ মূৰ চুৰ বিষাই থাকিব পাৰে। গতিকে তেনেকুৱা কণ্ডিশ্যনত আপোনালোকে বহুত বেছি শুভ কামবিলাক, পইচা পাতি লেনদেনবিলাক, তেনেকুৱা কামবিলাক আপোনালোকে নকৰাটো ভাল হ'ব। এতিয়া আহিব কন্যাৰ কাৰণে। কন্যাৰ কাৰণে ভাল। যিকোনো শুভ কাম, যিকোনো পেণ্ডিং থৈ দিয়া কাম, যিকোনো সন্ধি কৰা, নতুন মানুহ লগ ধৰা, এনেকুৱা ধৰণৰ কামবিলাক আপোনালোকে কৰিব পাৰিব। তুলাৰ কাৰণে ভাল নহয়। মাথাৰ বিষ আদি হ'ব পাৰে, বাদ বিবাদ হ'ব পাৰে, বাণীত কণ্ট্ৰল নাৰাখিলে আপোনালোকৰ সমস্যা হ'ব পাৰে, পইচা পাতি আপোনালোকৰ বেছিকৈ খৰচ হ'ব পাৰে, দিনটো আপোনালোকৰ মোতাবিক নহ'ব পাৰে। বৃশ্চিকৰ কাৰণে খুব ভাল। যিকোনো পইচা পাতি অহাৰ সম্ভাৱনা, ফচি থকা পইচা ওলাই আহিব পাৰে, যিকোনো ক্ষেত্ৰত আপোনালোকে শুভতা অনুভৱ কৰিব পাৰে দিনটোত, যিকোনো শুভ কাম, যিকোনো শুভ যাত্ৰা আপোনালোকে কৰিব পাৰিব। ধনুৰ কাৰণে যিকোনো কাগজ পাতিৰ কাম কৰা, এনেকুৱা কাম য'ত নেকি আপোনালোকে আইন কানুনৰ সহায় ল'ব লগা হয় বা আইন কানুন জড়িত হৈ থাকে, তেনেকুৱা কামবিলাক নকৰিব। চহী মৰা, কাগজীয়া যিবিলাক কাম থাকে সেইবিলাক নকৰিব। নিজৰ একেলগে কাম কৰা মানুহবিলাকৰ লগত বেছিকৈ হাঁহি খিঠলি কৰিবলৈ যাওঁতে, পেংলাই কৰিবলৈ যাওঁতে আপোনালোকে কিবা এনেকুৱা কৈ নেপেলাব যিটোৰ পৰা নেকি তেওঁলোকৰ লগত বাদ বিবাদ হ'ব পাৰে। দেউতাকৰ লগত সম্পৰ্ক বেয়া নকৰিব। কোনো ধৰণৰ কথাত আপোনালোকে দেউতাকৰ মনত আঘাত নিদিয়াটো ভাল হ'ব। এতিয়া আহিব মকৰৰ কাৰণে। মকৰৰ কাৰণে খুব ভাল। যিকোনো শুভ কাম, যিকোনো ভাগ্যদায়ী কাম, দূৰ ভ্ৰমণত যোৱা হওক, উচ্চ শিক্ষাৰ কিবা কাম হওক, কিবা অধ্যয়ন হওক, কিবা শিকা হওক, এনেকুৱা প্ৰত্যেকটো শুভ কাম, ধৰ্ম আধ্যাত্মৰ লগত জড়িত হওক, আপোনালোকে কৰিব পাৰিব। এতিয়া আহিব কুম্ভৰ কাৰণে। কুম্ভৰ কাৰণে খুব মানে অশুভ বুলি ক'ব লাগিব। মানসিক ষ্ট্ৰেছ থাকিব, পইচা পাতিও খৰচ হ'ব পাৰে, পইচা পাতিৰ হানি ক্ষতি হ'ব পাৰে, বাহন আদি চলাওঁতে সাৱধান হ'ব। দূৰ যাত্ৰা আপোনালোকে একেবাৰে নকৰিব। কোনো ধৰণৰ শুভ কামত আপোনালোকে মনোনিৱেশ নকৰাটো আপোনালোকৰ কাৰণে মংগলময়ী হ'ব। এতিয়া আহিব মীনৰ কাৰণে। মীনৰ কাৰণে খুব ভাল। যিকোনো সন্ধি, যিকোনো এনেকুৱা কাম যিটোৰ পৰা নেকি আপোনালোকৰ একাংশ লাভ ওলাব, আপোনালোকৰ বেনিফিট সোমাই আছে, তেনেকুৱা কামবিলাক, সন্ধি টাইপৰ কামবিলাক, মানুহ লগ ধৰা বা যিকোনো বিদ্যা আহৰণ কৰা টাইপৰ কামবিলাক, যিকোনো এনেকুৱা কাম য'ত নেকি শুভতা জড়িত হৈ আছে, একাউণ্ট আদিৰ কাম, যিকোনো বস্তু লেনদেন কৰা আপোনালোকৰ কাৰণে শুভ দেখা গৈছে, আপোনালোকে কৰিব পাৰিব। এতিয়া আহকচোন আমি মহা উপায়টোৰ কথা আলোচনা কৰোঁ। মহা উপায়ত আপোনালোকে কি কৰিব? মহা উপায়ত আপোনালোকে কলপাতত আপোনালোকে যিকোনো খাদ্য বস্তু আপোনালোকে মন্দিৰত দিয়ক। যিকোনো খাদ্য বস্তু মানে ধৰক সেয়া ক্ষীৰো হ'ব পাৰে, হালোৱাও হ'ব পাৰে, খিচিৰিও হ'ব পাৰে, আপোনালোকে কলপাতত দিয়ক। আৰু লগতে ঘিউৰ চাকি আপোনালোকে 5 গছ জ্বলাওক। অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব। দিনটোৰ অশুভতাসমূহ বহুত % আপোনালোকৰ নাশ হৈ পৰিব।